dear students, today I discuss about the class 10 science lesson electricity. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰটো ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো এইটো চেপ্টাৰটোৰ নাম হ'ল বিদ্যুৎ। তো বিদ্যুৎ বা ইলেক্ট্ৰিচিটি বুলিলে কি বুজো? তো ইয়াৰ মূল কথাখিনিহে ইয়াত ক'বলৈ চেষ্টা কৰিম। যেহেতু পানী যেনেকৈ দুটা স্তৰৰ মাজত যদি পাৰ্থক্য থাকে, মানে অলপ পানী নিম্ন স্তৰত থাকে আৰু অকণমান ওপৰৰ স্তৰত থাকে, তেতিয়াহ'লে কি হ'ব? ওপৰৰ স্তৰৰ পৰা নিম্ন স্তৰলৈ পানীৰ এটা সোঁত বৈ যায়। তো এই পানীৰ যিটো সোঁত বা কাৰেণ্ট, এইটো কিয় সৃষ্টি হয়? পানী বৈ যোৱাৰ কাৰণে। তো ঠিক তেনেকৈ বিদ্যুতৰ ক্ষেত্ৰতো এটা বস্তু আছে যিটোৰ প্ৰবাহৰ কাৰণে বিদ্যুৎ বা সোঁত বা কাৰেণ্টৰ সৃষ্টি হয়। সেইটো হ'ল বৈদ্যুতিক আধান, ইলেক্ট্ৰিক চাৰ্জ। তো এই বৈদ্যুতিক আধানৰ যিটো প্ৰবাহ, সেইটোকে কি বুলি ক'ব পাৰি? বিদ্যুৎ প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'ব পাৰি। তো প্ৰথমতে আহিল যে বিদ্যুৎ প্ৰবাহ বুলিলে আমি কি বুজো? যে একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে হ'ল বিদ্যুৎ প্ৰবাহ। মানে একক সময়, 1 ছেকেণ্ডো হ'ব পাৰে, 1 মিনিটো হ'ব পাৰে, 1 ঘণ্টাও হ'ব পাৰে। সেইখিনি সময়ত কোনো এক বিশেষ ক্ষেত্ৰফলৰ মাজেৰে, কোনো এক বিশেষ ঠাইৰ মাজেৰে কিমানখিনি আধান চালিত হ'ল, তাৰ যিটো পৰিমাণ, তাকে কি বুলি কোৱা হ'ব? বিদ্যুৎ প্ৰবাহ। কোনো পৰিবাহীৰ মাজেৰে যদি টি সময়ত মুঠ কিউ আধান চালিত হয়, তেন্তে বিদ্যুৎ প্ৰবাহ I হ'ব I = Q/T। তো টি হ'ল সময় বুজাইছে আৰু কিউৱে আধান বুজায়। তো যদি টি সময়ৰ বাবে কিউ আধান চালিত হয়, তেন্তে বিদ্যুৎ প্ৰবাহ হ'ব I = Q/T। এইটো এটা সূত্ৰ বা ফৰ্মুলা আমি মনত ৰাখিব লাগিব। ইয়াত লিখি থৈছোঁ। এইটোৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে বিদ্যুৎ প্ৰবাহৰ গাণিতিক প্ৰকাশ ৰাশিটো উলিওৱা। তো এতিয়া হয় ইংলিছত। What is electric current? Electric current is defined as the rate of flow of electric charge through any section of conductor. তাৰমানে বিদ্যুৎ পৰিবাহী এটাৰ কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত বৈদ্যুতিক আধানৰ পৰিমাণৰ কি বুলি কোৱা হয়? বিদ্যুৎ প্ৰবাহ। Electric current is defined as the rate of flow of electric charge through any section of conductor. Electric currentৰ mathematical expressionটো কি হ'ব? So if net charge Q flows across any cross section of a conductor in time t, then the current I = Q/T. তো এইটো হ'ল ইলেক্ট্ৰিক কাৰেণ্টৰ মেথমেটিকেল এক্সপ্ৰেশ্যন, যে যদি টি সময়ৰ বাবে কিউ চাৰ্জ ফ্ল' হয়, তেতিয়াহ'লে I = কি হ'ব? Q/T। তো SI ইউনিট কি? ইলেক্ট্ৰিক চাৰ্জৰ SI ইউনিট হ'ল কুলম্ব। চি লেটাৰে ৰিপ্ৰেজেণ্ট কৰা হয়। বৈদ্যুতিক আধানৰ SI একক হ'ল কুলম্ব, চি। ঠিক তেনেকৈ আৰু এটা বস্তু আমি জানি থোৱা ভাল, যে বৈদ্যুতিক প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেণ্ট, ইয়াৰ SI ইউনিট হ'ল এম্পিয়াৰ। এ দি ৰিপ্ৰেজেণ্ট কৰোঁ বৈদ্যুতিক প্ৰবাহৰ SI একক এম্পিয়াৰ। তো এতিয়া আমাৰ চেপ্টাৰৰ এটা কুৱেশ্যন আছিলে যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? তো বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে কি বুলি কোৱা হয়? বৈদ্যুতিক বৰ্তনী। তাৰমানে নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটা বুলি ক'লে এনেকুৱা এটা ৱায়াৰ ল'লোঁ বা তার ল'লোঁ, যিটো বেটাৰী আৰু বাল্ব সংযোগ কৰা আছে। আৰু যদি আমি বেটাৰীটো লগত দুটা তার সংযোগ কৰি ইয়াত চুইচো লগোৱা থাকে, চুইচটো দিলে যদি বাল্বটো জ্বলে, তাৰমানে কি? এই তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হৈছে। তো তেনেকুৱা কি বুলি কোৱা হ'ব? বিদ্যুৎ বৰ্তনী।
বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাক বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় হোৱাট ডাজ এন ইলেক্ট্ৰিক সাৰ্কিট মিন তো ইলেক্ট্ৰিক সাৰ্কিট বুলিলে কি বুজা এ কণ্টিনিউৱাছ এণ্ড ক্লোজড পাথ এলং হুইচ এন ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল'জ ইজ কল্ড দ্য ইলেক্ট্ৰিক সাৰ্কিট তাৰমানে এটা বন্ধ পাথৰ মাজেৰে যদি কণ্টিনিউৱাছলি কাৰেণ্ট ফ্ল' হৈ থাকে তো সেইটো কি বুলি কোৱা হ'ব ইলেক্ট্ৰিক সাৰ্কিট তাৰমানে কাৰেণ্ট ফ্ল' হোৱাটো যদি ষ্টপ নহয় বন্ধ নহয় কণ্টিনিউৱাছলি ফ্ল' হৈ থাকে তেতিয়াহ'লে এইটো হেৰি কোৱা হ'ব ইলেক্ট্ৰিক সাৰ্কিট তো এতিয়া আহোঁ নেক্সট কুৱেশ্যন এইটো চেপ্টাৰৰে এইটো হ'ল বিদ্যুৎ প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া প্ৰবাহৰ একক বুলিলে কি বুজা তো প্ৰবাহৰ একক আমি পাইছোঁ এম্পিয়াৰ 1 এম্পিয়াৰ বুলিলে কি বুজা সেইটো হ'ল প্ৰবাহৰ এককৰ সংজ্ঞা তো প্ৰবাহৰ 1 এম্পিয়াৰ প্ৰবাহ বুলিলে আমি কি বুজো যে পৰিবাহী এডালৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত 1 কুলম্ব আদান চালিত হলে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ বোলা হয় তাৰমানে যিকোনো এডাল পৰিবাহীৰ মাজেৰে যদি 1 সেকেন্ডত 1 কুলম্ব আদান চালিত হয় তেতিয়া পৰিবাহীডালৰ মাজেৰে যিটো প্ৰবাহ চালিত হ'ব তাক কি কোৱা হ'ব এম্পিয়াৰ Define the unit of current. If 1 coulomb of charge flows through any section of a conductor in 1 second, then current through it is said to be 1 ampere. If 1 coulomb of charge flows through any section of a conductor in 1 second, then current through it is said to be 1 ampere. তাৰমানে এইটোই কোৱা হৈছে যে 1 কুলম্ব চাৰ্জ যদি যিকোনো কণ্ডাক্টৰৰ ছেকশ্যনৰ মাজেৰে 1 সেকেন্ড সময়ৰ বাবে ফ্লো হয় তেতিয়াহ'লে তাৰ যিটো কাৰেণ্ট সেইটো কোৱা হ'ব 1 এম্পিয়াৰ তো নেক্সট কুৱেশ্যনটোলৈ আহোঁ 1 কুলম্ব আদান হ'বলৈ প্ৰয়োজনীয় হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা তো এটা ইলেক্ট্ৰনৰ আধান তাৰমানে এটা ইলেক্ট্ৰনত 1 কুলম্ব আদান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা মানে 1 কুলম্ব আদানত কিমান ইলেক্ট্ৰন থাকে সেইটো গণনা কৰিব কৈছে তো এটা ইলেক্ট্ৰনৰ আদান হ'ল E = 1.6 × 10⁻⁻19 কুলম্ব আৰু মুঠ আদান Q = 1 কুলম্ব যেহেতু প্ৰশ্নত কৈ দিছে যে 1 কুলম্ব আদান তো মুঠ আদান কিমান হ'ব Q = 1 কুলম্ব ইয়াৰ এটা এনেকুৱা সূত্ৰ আছিলে ফৰ্মুলা আছিলে যে কোনো এটা পৰিবাহীৰ মাজেৰে চালিত আদানৰ সংখ্যা n = হ'ল Q/E Q মানে মুঠ আদান নেট চাৰ্জ E হ'ল ইলেক্ট্ৰনৰ আদান চাৰ্জ অফ ইলেক্ট্ৰন তো আমি দুটা পাইছোঁ Qৰ ভ্যালু হ'ল 1 কুলম্ব আৰু ইলেক্ট্ৰনৰ চাৰ্জ হ'ল 1.6 × 10⁻⁻19 কুলম্ব সো আমি 1.6 দি 1ক ডিভাইড কৰিলে কি পাম 6.25 × 10⁻18 টা ইলেক্ট্ৰন